হাই প্ৰথমতে মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাঙৰ শুভেচ্ছা জনাইছোঁ। লগতে মই এতিয়া মিচিং পৰম্পৰাগত খাদ্যত ব্যস্ত হৈ আছোঁ। এয়া পুৰাং আপিং বুলি কয়। এয়া তৰা পাতত মেৰুৱা ভাত। এইটো বহুত মৰমেৰে আৰু বহুত নিষ্ঠাৰে এই ভাতটো বনোৱা হয়। লগতে কচুৰ শাক, কুকুৰা মাংসৰ লগত কচুৰ শাক দিয়ে। আৰু একচুৱেলি এই পুৰাং আপিঙৰ লগত কচু শাক আৰু মাছৰ আঞ্জা বনোৱা হয়, কিন্তু মোৰ এগৰাকী ষ্টুডেণ্টে কুকুৰা মাংসৰ লগত বনাই আনিছে, মানে অলপ হেভি কৰিছে আৰু লগতে এয়া চাইছে আপোনালোকে, এইখিনি গোটেইখিনি আছে, আমি খাম এতিয়া। তো আপোনালোকে চাই থাকক, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আৰু ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। মিঠা মজা এয়া কৰিম। এতিয়া আমি কৈ আছিলো কুকুৰা মাংসৰ লগত এই কচুৰ হেৰিটো কি বুলি কয়, চব্জিটো কি বুলি কয়, বুলি কয়। একচুৱেলি মাছেৰে বনোৱা হয়, কিন্তু সি কুকুৰা মাংস দি বনাইছে। আৰু কুকুৰা মাংস এটা বিশেষত্ব আছে, কুকুৰা মাংসখিনি শুকাই থোৱা কুকুৰা মাংস। মই আগত কেতিয়াও খাই পোৱা নাই, তো আজি প্ৰথম খালোঁ। আপোনালোকে যদি কোনোবাই খাইছে কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু লগতে আৰু এগৰাকী ষ্টুডেণ্টে মোৰ কাৰণে আনিছিলে এয়া একেই কচুৰ শাকেই মাছেৰে বনোৱা। এয়া মাছ আছে ন, মাছ না মাংস, মাছেৰে বনোৱা আৰু মাছেৰে বনাইছে। যি হওক, তো সেইটো আৰু বেলেগ টেষ্ট এটা হ'ব। গতিকে টেষ্ট কৰি আপোনালোকক জনাম কেনেকুৱা পাইছোঁ ন। তো আপোনালোকে যদি কোনোবা খাই আছে, কোনে ক'ৰ পৰা খাই আছে জনাব, আৰু লগতে কেনেকুৱা পাইছে জনাব দেই। ধন্যবাদ।